সাৱধান যদি কোনো কাৰণত ৰাতিৰ সময়ত নগাঁও বাইপাছত আপুনি কিবা বিপদত পৰে তেতিয়া কোনোবাই সহায় কৰিবলৈ আহিলে সেই সহায় লওঁতে সাৱধান হ'ব লাগিব কাৰণ যোৱা পৰহি নিশা প্ৰায় 1 মান বজাত ৰহা টলগেট পোৱাৰ ঠিক 1 কিলোমিটাৰ দূৰত্বত এখন মালবাহী ছোটা হাতী বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ পথত বাগৰি পৰে ঠিক তেনেতে পিছৰ দিশৰ পৰা অহা বলেৰো পিকআপ আৰু ডাম্পাৰ এখনত অহা কিছু লোকে বাহনখন উঠাই দিয়ে পিছত তাৰে এজনে বাহনৰ চালকক কয় যে বাহনখন অলপ সাইড কৰি আগুৱাই দিও হে বুলি কৈ বাহনখন লৈ পলাই যায় পিছত চালকজনে যেতিয়া বাকি কেইজনক সুধিলে যে বাহনখন ক'ত গ'ল তেতিয়া তাত থকা লোককেইজনে ক'লে যে আমি কি জানো তোমালোকৰ লগৰ বুলিহে ভাবিছিলো হে বুলি চালকজনক তাত থৈ শেষতবোৰো আঁতৰি যায় শেষত উপায় নাপাই চালকে গাড়ীখনৰ মালিকক আৰু 100 নম্বৰত কল কৰি খবৰ দিয়ে কথা হল প্ৰশাসন ইমান সজাগ হোৱাৰ পিছতো কিয় এই চুৰি চক্ৰই চুৰি ডকাইতিবোৰ কৰিবলৈ সাহস পায় এই চুৰি কাৰ্য হোৱা ঠাইৰ অলপ ওচৰতে ৰহা আৰক্ষী চকী তাৰ পিছতো চুৰি চক্ৰ ইমান কেনেকৈ সক্ৰিয় ভাবিবলগীয়া কথা এই চুৰি কাৰ্যই ৰহা আৰক্ষী চকীৰ দুৰ্বলতা প্ৰমাণ কৰি দিছে চুৰি হোৱা বাহনখনৰ নম্বৰ হৈছে AS01RC2499 নিউজ ডেস্ক রিপোর্ট প্রাগজ্যোতিষপুর নিউজ লাইভ